কৃষ্ণ, মই এটা ইউটিউব বনাব যাই আছোঁ। কিবা ভুল হ'লেও ক'ব, ভাল হ'লেও ক'ব, আৰু ভুল হ'লে শুধৰাই দিব। কৃষ্ণ। আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকক এনেকৈ গালিবিলাক পাৰে, কিন্তু তেনেকৈ গালি নাপাৰিব। সৰু সৰু ল'ৰা ছোৱালীক ব্ৰেইনটোত এফেক্ট কৰে। মৰম কৰক, মৰম কৰি কথা কওক সৰু সৰু ল'ৰা ছোৱালীক। গালি কেতিয়াও নাপাৰিব। গালি পাৰি মাৰধৰ কৰি ল'ৰা ছোৱালীক ভাল কৰিব নোৱাৰে। কাৰণ গালি পাৰিলেও ল'ৰা ছোৱালী আপোনাৰ কথা নুশুনে, আৰু মাৰধৰ কৰিলেও আপোনাৰ কথা নুশুনে। যদি মৰম কৰি ল'ৰা ছোৱালীক কথা কয় ভালদৰে, তেতিয়াহ'লে আপোনাৰ সন্তানে কথা শুনিব। কেতিয়াও ল'ৰা ছোৱালীক বেয়াকৈ কথা নক'ব। ল'ৰা ছোৱালীক মৰম কৰক, ভালকৈ কথা কওক। তেনেকুৱা শব্দবিলাক ল'ৰা ছোৱালীক, সৰু সৰু বাচ্চাক তেনেকুৱা ব্যৱহাৰ নকৰিব। যিমানে মৰম কৰিব, যিমানে ভালকৈ কথা ক'ব, তেতিয়াহে আপোনাৰ সন্তান ভাল হ'ব। আপুনি আজি এনেকৈ গালি পাৰিছে, এনেকৈ কথা কৈছে, ডাঙৰ হ'লে আপোনাকো তেনেকৈ ক'ব। গতিকে মৰম কৰি সৰু সৰু ল'ৰা ছোৱালীক কথা কওক, মৰম কৰি বুজক। কাৰণ আপোনালোকে দেখোন বেয়া পায়। স্কুলত যদি বাইদেৱে মাৰে, স্কুলৰ বাইদেউ যদি গালি দিয়ে, আপোনালোকে খাই খাব যায় স্কুলত। মোৰ ছোৱালীজনীক আজি বাইদেৱে এনেকৈ পিটিলে, স্কুলৰ বাইদেৱে এনেকৈ মাৰিলে। আপোনালোকে যে ঘৰত বেয়াকৈ গালি পাৰে, মাৰধৰ কৰে, তেতিয়া আপোনালোকৰ বেয়া নালাগে? সৰু সৰু ল'ৰা ছোৱালীক ভালকৈ কথা কওক। ভাল কৰিবলৈ ল'ৰা ছোৱালীক শিকক। বেয়াকৈ ল'ৰা ছোৱালীক কেতিয়াও নক'ব। মৰম কৰি কথা কওক, তেতিয়া আপোনাৰ সন্তান ভাল হ'ব। কৃষ্ণ কৃষ্ণ।